নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ এখন আইথানত। আমাৰ ভাদৈ পাঁচআলি অঞ্চলৰ ৰঙিলটিং গাঁৱত অৱস্থিত এই আইথানখন। এই আইথানখনক হালৰ পূজা বুলিও কয়। হালৰ পূজা কোৱা কাৰণটো হৈছে ইয়াত মানে বলি বিধান দিয়াৰ কাৰণে হয়তো ইয়াত হালৰ পূজা বুলি কয়। এই বিষয়ে ব্যক্তিৰ পৰা জানিব বিচাৰিছিলোঁ, তেওঁলোকে মন্তব্য ৰখাৰ পৰা বিৰত থাকে। সেয়েহে মই আপোনালোকক শুদ্ধকৈ কথাটো জনাব পৰা নাই। ইয়াত বহুত মানুহ আহি উপস্থিত হৈহি তেওঁলোকৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে চাকি বন্তি জ্বলাই, ধূপ জ্বলাই, সেৱা জনাই মানে মনোকামনা ব্যগত কৰে। আৰু এইফালে বহুতেই সেৱা সৎকাৰ কৰি আছে, তাকে আপোনালোকক অলপ দেখাই দিছোঁ। ইয়াত থান বহুত বছৰ পুৰণি, প্ৰায় 100 বছৰমান হ'ব বুলি উল্লেখ কৰিছে। এই পূজাভাগলৈ এই অঞ্চলৰ গাঁৱৰ ৰাইজসমূহ আহে যদিও এই পূজাভাগ কিন্তু এটা পৰিয়ালেহে এই পূজাভাগ আয়োজন কৰি আহিছে। সেয়েহে এইবাৰ পূজাৰ মাজতে পুৰোহিতক মন্তব্য ৰখা দেখা গ'ল যে তেওঁলোকে বংশানুক্ৰমে কৰি আহিছে, এইবাৰ ৰাইজৰ মাজলৈ ঠেলি দিব বিচাৰিছে। আহকচোন কি কয় শুনো। যেনেধৰণে ধৰক আমি এই ফাগুন মাহৰ জোনপুলিত এই ৰঙিলটিং আই ভগৱতী মাটিৰ ওচৰত মানে পূজা ভাগি সকলো ৰাইজে ধৰা হয়। আমি যদি কেনেবাকৈ থানখন এৰি দিয়া হয় আমাৰ পাপে চুব। গতিকে আমি সকলো আমাৰ দুখ, আমাৰ সুবিধা অসুবিধাখিনি জনাই এইবছৰ আমি হয়তো ৰঙিলটিং ৰাইজ আশে পাশে থকা যিমানখন গাঁও আমি বিদায় লওঁ বুলিয়ে ভাবিছোঁ। গতিকে গাঁৱৰ সু বিচাৰ দিহাংশ পালে হয়তো আমি থাকিম, কাৰণ কালি বৰষুণ দিছে বা আমাৰ পূজাৰী কেনেকৈ আমি থাকেহি, কেনেকৈ কি কৰে সেইখিনি ৰাইজে আপোনালোক বুজি নলয়। আৰু ডাঙৰ কথা হ'ল কি, আটাইতকৈ আমাৰ ৰঙিলটিং আই ভগৱতী আজি যেনেধৰণে সেৱা ভাগি লৈছে ৰাইজে, খুব ভাল লাগিছে। ইমানে আনন্দ লাগে, আমাৰ সেই আনন্দৰ মুহূৰ্তে আমি আহোঁ। কিন্তু আই ভগৱতীৰ মাতৃৰ ওচৰত যিসকলে ধৰক সেৱা ভাগি লৈছে, সেৱা ভাগি কাৰোবাৰ ভাগি পূৰ্ণ হৈছে, কাৰোবাৰ বোলে ৰজাইনো কাক কিমান দিব, প্ৰভু ঈশ্বৰ আই ভগৱতী মাতিনো কাক কিমান দিব। মানিলেই ধান, নেমানিলেই পলম বুলি কৈছে। কিন্তু মানি আছোঁ, আমি কিন্তু পাইছোঁ ফল মনে যদি ল'ব পাৰে সঁচাকৈ ফল পায়, সেইটো যুগে যুগে দেখিছোঁ। আৰু ক'বলগীয়া বহুতখিনি কথা আছে, আপোনাক অকণমান কৰি কৈছোঁ আৰু মই কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। এইখন আসনত বহা মোৰ যোগ্যও নহয়, কিন্তু আজ্ঞাময় ভক্তি। দেউতাই দিলে ককাইদেউ দিলে মোৰ ককাইদেউ দিছে আশীৰ্বাদ মোক বহিবৰ কাৰণে। আজ্ঞাময় ভক্তি যে বহিছোঁ, হকে নহকে দুআষাৰ কৈছোঁ, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে ৰাইজৰ ওচৰত মই মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ ধনে পাচলি গেলিপুং ন? আপোনাৰ কি পক্ষী এটাই আনিছে? প্ৰত্যেক বছৰে দিয়ে? এনেধৰণে পক্ষী, ছাগলী, পাৰ ইত্যাদি এই থানত ৰাইজে আগবঢ়ায়। বহুতে ৰূপৰ ফুলো আগবঢ়ায়। এইবছৰ ৰূপৰ ফুল দেখা নাই, কিন্তু ছাগলী, হাঁহ ইত্যাদি আই মাতৃৰ চৰণত আগবঢ়াইছে। যি কি নহওক, আই মাতৃয়ে সকলোকে কুশল মংগল কৰক, তাকে কামনা কৰিছোঁ। সকাম ভাগিয়ে পূজা ভাগিয়ে যাতে সকলোৱে মংগল কৰে, কোনো অপায় অমংগল নাহে, তাকে কামনা কৰিছোঁ। ইয়াকে কৈ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ। আপোনালোকৰ সকলোৱে কুশলে থাকক, তাকে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।